বন্ধুসকল, লুৰিণজ্যোতি গগৈক হৰুৱাবৰ কাৰণে এক ভয়ংকৰ ষড়যন্ত্ৰ কৰা হৈছে। লুৰিণজ্যোতি গগৈয়ে নিজ মুখেৰে জনতাৰ আগত নাইবা শুভাকাংক্ষীৰ আগত স্পষ্টভাৱে কৈছে যে ভোট কেন্দ্ৰত এনেকুৱা এটা ৰহস্যজনক এটা ঘটনা সংঘটিত হোৱা বুলি তেওঁলোকে লুৰিণজ্যোতি গগৈয়ে দাবী উত্থাপন কৰিব বিচাৰে নাইবা সন্দেহ কৰিব বিচাৰে যে লুৰিণজ্যোতি গগৈক হৰুৱাবৰ কাৰণে নিশ্চয়কৈ এটা ষড়যন্ত্ৰ চলাইছিল। আৰু ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। বন্ধুসকল, নিশা জনতাৰ আগত এই কথা উল্লেখ কৰে লুৰিণজ্যোতি গগৈ আৰু তীব্ৰভাৱে গৰিহণা জনাইছে লুৰিণজ্যোতি গগৈৰ শুভাকাংক্ষী নাইবা সাধাৰণ জনতাই। আহক বন্ধুসকল, লুৰিণজ্যোতি গগৈ কেনেকুৱা ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কেনেকুৱা ধৰণেৰে তেওঁক হৰুৱাবৰ কাৰণে ষড়যন্ত্ৰ কৰা হৈছে লুৰিণজ্যোতি গগৈৰ মুখৰ পৰা স্পষ্টভাৱে আমি শুনি লওঁ। মোৰ ইলেকশ্যন এজেণ্ট আমাৰ লুৰিণজ্যোতি গগৈ আছে, তেওঁ এখন আবেদন কৰিবলৈ পিটিশ্যন এখন ফাইল কৰিছে। পিটিশ্যন অলৰেডি ফাইল কৰিছে। তাৰ উপৰিও মই আপোনালোকক কৈছোঁ, যিহেতু এগৰাকী বিষয়া যিগৰাকী জড়িত হয় নহয় নাজানো, তেওঁ স্বীকাৰ কৰিছে, ভুল স্বীকাৰ কৰিছে। দাস উপাধি ৰাইজৰ আগত যে আমাৰ তেওঁৰ নাম আপোনালোকে সকলোৱে লিখি চহী মাৰি এখন পিটিশ্যন দিব লাগে। তেওঁৰ শাস্তিৰ ব্যৱস্থা হ'ব লাগে আৰু এই গোটেই প্ৰক্ৰিয়াটো গণ্ডগোল আছে, ইয়াত ৰিপুল হ'ব লাগে বুলি ৰাইজৰ ফালৰ পৰা ৰাজহুৱা ফালৰ পৰা এখন যাব লাগে, যিখন লৈ গৈ কাইলৈ আমি মোকো মাতিছে 8টা বজাত। মই নগ'লে আমাৰ ইলেকশ্যন এজেণ্ট গ'লেও হ'ব, মই নিজে যাম। গ'লে গৈ এইখনো লৈ যাম, লৈ ৰিপ'ল কৰিবলৈ দাবী উত্থাপন কৰিম। আপোনালোকে বহুতে কৈছে যে বাকচটো ইয়াত থৈ যাব লাগে, এইটোতো নথয়। আমি কৈছোঁ যে এইটো আমাৰ চিজ কৰিব লাগে। এনকুৱাৰী কৰিবলৈ যেতিয়া যাব, সেই চিলটো য'ত চিল থাকিব তাৰ পৰা থৈ থাকিব, তাৰ নম্বৰ থাকিব, ভিভিপেটৰ নম্বৰ থাকিব, সকলো গতিকে গণ্ডগোলটো নহয়। এতিয়া আমি যিহেতু নিৰ্বাচনত জিকি আছো, এই গোটেই কাৰবাৰটো জেগাই জেগাই ক'ৰবাত তেওঁলোকৰ মন্ত্ৰীয়ে মানুহ ভৰাই পিনে কামটো কৰিছে। আপোনালোকে জানে যে কিছুমান জেগাত CCTV কেমেৰা নাই। আমাৰ ইয়াত আছে, ইয়াত আপোনাক দেখাব, আমাৰ ইয়াত আছে। আন্ধাৰত বহাই দিছে, আন্ধাৰত। মোৰ বহুত জেগাত, মোৰ নিজৰ গাঁৱৰ ওচৰৰ পৰাও আহিছে যে আন্ধাৰত EVM আমাৰ বয়সস্থ মানুহে দেখাই নাপাবচোন জাহাজ। এইটো কমপ্লেইনো 10-15টা আহিছে। এইটো সকলোতে কৰিব পৰা নাই। কিছুমান বিষয়াক তেওঁলোকে নিজৰ কিবা ঘৰৰ অমনি বমনি হয়। আমাৰ ইয়াত কৈছে ইণ্টিগ্ৰিটি নিউট্ৰেলিটিৰ ওপৰত আমাৰ সদায় বিশ্বাস আছে, কিন্তু তাৰ মাজতে কেতিয়াবা এপাচিত এটা গেলা হ'লেও কেতিয়াবা ওলাই যায় নহয়। এটা নহয় 5-6টা ওলাই যাব পাৰে, 10টা ওলাই যাব পাৰে। গতিকে এনেকুৱা ওলাই যোৱাৰ চান্স আছে, থাকিব, এইটো অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু তাৰ মাজত আমি DCয়ে মোক কৈছে, ডেপুটি কমিশ্যনাৰে কৈছে যে আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক। ৰিটাৰ্ণিং অফিচাৰ তেওঁৱে গোটেই ইলেকশ্যন যেতিয়া ঘোষণা কৰা হয়, তেওঁৱে গোটেই মূল অথৰিটি। তেওঁৰ ওপৰতে পুলিচ প্ৰশাসন সকলো এনকুৱাৰী সকলোৱে তেওঁৰ দায়িত্ব থাকে। তেওঁ কৈছে যে আপোনাক ন্যায় দিম, আপোনালোকক ৰাইজক ন্যায় দিম। এইটো এটা ৰাজহুৱা বিষয় হৈ গ'ল, পাব্লিক বিষয়। গতিকে ৰাইজৰ যিটো চেণ্টিমেণ্ট, যিটো আৱেগ, এইটো কেতিয়াও মানে হাৰ্ট নকৰোঁ, ইনজাষ্টিচ নকৰোঁ, অন্যায় নকৰোঁ বুলি কৈছে। আমি বিশ্বাস ৰাখিব লাগিব। আমিতো সকলোৱে জনা শুনা মানুহ, আমি গণতান্ত্ৰিক মানুহ। গতিকে এইটো যিহেতু তেওঁলোকে লৈ যাবই, আমি বাধা দি ৰাখিব নোৱাৰোঁ, ইয়াত থৈ নাযায়, যাতে বিজেপি দলে আনডিউ এডভান্টেজ ল'ব নোৱাৰে, তেওঁলোকে যাতে ইছ্যু কৰিব নোৱাৰে। কাইলৈ এতিয়া যদি পুলিচ লগাই লৈ যায়, তেওঁলোকে ইছ্যু কৰিব। যোৱাকালি যেনেকৈ ঘৰ জ্বলাই দি তেওঁলোকক বিচাৰিছিলে যে আমি অকণমান ঝেং কৰোঁ নেকি, অলপ ক'ৰবাত কটা মৰা কৰি দিওঁ নেকি, যাতে ডিষ্টাৰ্ব এৰিয়া বুলি কৈ সেইটো ভোট বনাটো আজি নহয়। য'ত এনেকুৱা কামবোৰ হৈছে, ক'ত হৈছে, য'ত তেওঁলোকে বৰ বেয়াকৈ হাৰিছে, 90-95% য'ত আমি ভোট পাইছোঁ, সেই কাম বা পাইছোঁ বুলি জানি তাত কালি য'ত ঘৰ জ্বলোৱা জেগাটো, তাত অতি বেয়াকৈ হাৰিব বিধায়কগৰাকীৰ নিজা পঞ্চায়তখন। বিধায়কগৰাকীৰ নিজা পঞ্চায়তত অতি বেয়াকৈ হাৰিব বুলি চবেই জানে। এইটো মই নিজে মিটিং কৰি আছোঁ, আপোনালোকৰ নিচিনা হাজাৰ-বিজাৰ মানুহ আপোনালোকে নিজেও জানে, খবৰো পাইছে। তাৰ পাছত হাজাৰ-বিজাৰ মানুহ ওলাই আহিছে। নাহৰকটীয়াৰ সমদলত আটাইতকৈ সেইখন পঞ্চায়তৰ মানুহ বেছি গম পালে ইয়াত বৰ বেয়াকৈ হাৰিম। মুখলজ্জা ঢাকিবৰ কাৰণে কালি এটা চেষ্টা কৰিছে। গতিকে সুযোগটো নিদিব। আমাৰ ডিচিৰ লগত আমি সকলোৱে বিশ্বাসটো ৰাখিব লাগিব, আস্থা ৰাখিব লাগিব। এতিয়া আমাৰ ফৰ্মেলিটিটো, আমাৰ যিটো চিৰিজ কৰা যিটো ফৰ্মেলিটি আমাৰ মেইনটেইন কৰক। আপোনালোকে আমাৰ যিগৰাকী অফিচাৰ ক'ত বুজান আহক। টান টানকে
নাই শুনা না গছৰ দিছিলা চহী হ'ব গামৰা হ'ব আপোনালোকৰ কেণ্ডিডেটো আছে কেণ্ডিডেটৰ এজেণ্টো আছে এই সকলোৱে চহী মাৰি দিব আৰু যিখিনি EVM-ৰ নাম্বাৰ আছে ভিভিপেটৰ নাম্বাৰ আছে সেই সকলোখিনি নোট ডাউন কৰি থ'ব আৰু পাছত